ছয়গাঁৱৰ মেৰঘৰ আৰু চন্দিকা দেৱালয় নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হয়। মেৰঘৰ চন্দিকা দেৱালয় নিৰ্মাণৰ বাবে আবণ্টন হৈছিল 10 কোটি টকা। চন্দিকা দেৱালয়ৰ পুনৰ নিৰ্মাণৰ বাবে 7 কোটি টকাৰ আবণ্টন দিয়া হৈছিল। বেউলা লক্ষীনন্দন স্মৃতি বিজড়িত মেৰঘৰ পুনৰ নিৰ্মাণৰ বাবে 3 কোটি টকা আবণ্টন দিয়া হৈছিল আৰু মন্দিৰ দুটাৰ পুনৰ নিৰ্মাণৰ কামৰ দায়িত্ব লাভ কৰিছিল NE ইনফ্ৰা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আৰু আবণ্টিত পুঁজিৰে কি নিৰ্মাণ কাৰ্য হ'ব সেয়া বৰ্তমানলৈ জ্ঞাত নহয় পৰিচালনা সমিতি দুখন আৰু প্ৰকল্পটোৰ পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি ঠিকাদাৰে নিৰ্মাণ কাৰ্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মেৰঘৰত এটা আৰু চন্দিকা দেৱালয়ত এটা বিবাহ ভৱন আৰু গেষ্ট হাউচৰ নিৰ্মাণ কাৰ্য চলি আছে। বিবাহ ভৱন আৰু গেষ্ট হাউচ নিৰ্মাণতে ব্যয় হ'ব নেকি 10 কোটি টকা এই প্ৰশ্ন উত্থাপন কৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হাৱাথুৰি খাইছে মন্দিৰ পৰিচালনা সমিতি দুখনে। তেনেকৈ শুনিছোঁ যে আমাৰ হাতত কোনো তথ্য বৰ্তমান নাই। আমিও শুনিছোঁ যে আমাৰ দেৱালয়ৰ নামত চন্দিকা দেৱালয়ৰ নামত 10 কোটি, তাৰে ভিতৰত 3 কোটি 10 কোটিৰে 3 কোটি আমাৰ সেই মেৰঘৰত বাবদ নিৰ্মাণৰ কাৰণে 7 কোটি আৰু 3 কোটি 10 কোটি টকা হৈছে অনুমোদন হৈছে। আৰু যদিও আজি 2 বছৰে হ'ল আমাৰ দেৱালয়ৰ 7 কোটি টকাৰ ভিতৰত এই কি আমাৰ বিবাহ ভৱন আৰু গেষ্ট হাউচ এইটো দুটা আৰম্ভ হৈছে। আৰম্ভ হ'লে ইয়াৰ পিছত আমি আৰু কি আছে আঁচনিত তেওঁলোকৰ প্ৰকল্পটোত অকল এই দুটাই এনে আৰু কিবা কিবি আছে এই সম্বন্ধে আমি একেবাৰে অন্ধকাৰত আৰু এই বিষয়ে আমি বহুবাৰ চেষ্টা কৰিলোঁ যে আমাক প্লেন এণ্ড এষ্টিমেটখন দিব লাগে, কিন্তু তেওঁলোকে আমাক প্লেন এণ্ড এষ্টিমেট দিব নোৱাৰিলে। কথা হ'ল আমি জনাত ইয়াতে মেৰঘৰৰ নামত আমাৰ 3 কোটি আৰু চন্দিকা দেৱালয়ত 7 কোটি বুলি কৈছে, টোটেল 10 কোটি। এতিয়া এই 3 কোটি টকাৰ তেওঁলোকে কেনেকুৱা ধৰণৰ এষ্টিমেট প্লেন এষ্টিমেট এইটো আমি বৰ্তমানলৈকে একো জনা নাই আৰু যিখিনি কৰিছে এইটো বিল্ডিংটোৱে আমাৰ বৰ্তমান চলি আছে। ইয়াৰ নেক্সট আকৌ কেনেকুৱা ধৰণৰ কি প্লেন এষ্টিমেট আছে সেইমতে কি হ'ব সেইটো আমাক আজিলৈকে অৱগত কৰা নাই তেওঁলোকৰ ফালৰ পৰা। গতিকে আৰু সেইটোৱে অকল নহয়, আমি তেওঁলোকৰ ইঞ্জিনিয়াৰ কোন থ্ৰুদি বা ঠিকাদাৰ কোন সেইটো আমি আজিলৈকে জনা নাই। আৰু শুনামতে আমি গম পাইছিলোঁ যে নীলোৎপল শৰ্মা তেখেতৰ আণ্ডাৰত এই কামটো চলি আছে আৰু আমি পাই আছোঁ সদায় মহৰীজনক। তেখেতক কওঁতে কৈছে কি যে মই এইবিলাক বিষয় নাজানো, মাত্ৰ এইটোৱে জানো ঘৰটোৰ বিষয়ে।